ডিআইজি ইন্দ্ৰাণী বৰুৱাই মুকলি কৰে পেঞ্চিল শ্ব'ৰুম। ৰুদ্ৰাক্ষ মলত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ প্ৰথম আৰ্ট ক্ৰাফ্ট আৰু ষ্টেচনাৰী সামগ্ৰীৰ আউটলেট উদ্বোধন। উত্তৰ পূৰ্বত সৰ্ববৃহৎ আৰু এই ধৰণৰ প্ৰথম আৰ্ট ক্ৰাফ্ট আৰু ষ্টেচনাৰী মেটেৰিয়েল এক্সক্লুচিভ শ্ব'ৰুম পেঞ্চিল দ্য ক্ৰিয়েটিভ চলে গুৱাহাটীৰ ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলৰ দ্বিতীয় মহলাত আজি মুকলি কৰা হয়। শ্ব'ৰুমটো উদ্বোধন কৰে অসম আৰক্ষীৰ ডিআইজি CWR শ্ৰীমতী ইন্দ্ৰাণী বৰুৱাই। অনুষ্ঠানত পেঞ্চিলৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী শ্ৰীমতী নুপুৰ আগৰৱালা, সৌৰভ আগৰৱালাৰ লগতে তেওঁলোকৰ পিতৃ মাতৃ শ্ৰীযুত কুঞ্জবিহাৰী আগৰৱালা, শ্ৰীমতী সুমিত্ৰা দেৱী আগৰৱালা, গোবিন্দ নলতীয়া, শ্ৰীমতী সুনীতা নলতীয়া উপস্থিতিত বন্তি প্ৰজ্বলনেৰে শ্ব'ৰুমটো উদ্বোধন কৰে। অনুষ্ঠানটোত বক্তব্য ৰাখি মুখ্য অতিথিয়ে কয়, পেঞ্চিল নামটোৱে নিজেই এই শ্ব'ৰুমটোৰ স্বকীয়তা বৰ্ণনা কৰিছে। এই শ্ব'ৰুমটোৱে এজন ব্যৱসায়ীৰ পৰা এজন শিক্ষাৰ্থীৰ প্ৰতিটো প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব। উদ্বোধনৰ সময়ত নুপুৰ আগৰৱালাই পেঞ্চিল শ্ব'ৰুমটো সন্দৰ্ভত কয় যে আমাৰ ওচৰত ফ্লুইড আৰ্ট, ফেব্ৰিক আৰ্ট, ডিকোপেজ, ৰেজিন আৰ্ট, মেক্ৰেম, স্কেচিং, ইংক আৰ্ট, মিক্স মিডিয়া, ডাই কাট, মিনিয়েচাৰ, মাণ্ডালে, পেইণ্টিং, ক্ৰাফটিং, স্কুল আৰু অফিচ ষ্টেচনাৰী আৰু বহুতো আৰ্ট ফৰ্মৰ বাবে ঘৰুৱা সামগ্ৰী আছে। চমুকৈ আমাৰ ওচৰত কলা আৰু কাৰুশিল্পৰ সৈতে সম্পৰ্কিত সকলো আছে। তেওঁ কয় যে শ্ব'ৰুমটোৱে সময়ে সময়ে শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে বিশেষ কলা আৰু ক্ৰাফ্ট শ্ৰেণীও হাতত ল'ব। এই শ্ব'ৰুমে কেৱল উদীয়মান শিল্পীসকলক অনুপ্ৰাণিতই নকৰে, লগতে গুৱাহাটীত এনে সকলো সামগ্ৰীৰ উপলব্ধতা উন্নত কৰিব। তেওঁ লগতে কয় যে শ্ব'ৰুমে পৰিদৰ্শন কৰা সকলো অতিথি আৰু শিল্পীয়ে ৰখা সামগ্ৰীৰ পৰিসৰৰ প্ৰশংসা কৰিছে আৰু ইয়াক শিল্পীৰ স্বৰ্গ বুলি অভিহিত কৰিছে। পেঞ্চিল যেটো আমাৰ ষ্ট'ৰ খুলিছে নতুন ৰুদ্ৰাক্ষ মলত, খুবেই ধুনীয়া আৰু ইয়াত মানে মই ভাবো যে যেটো গুৱাহাটীৰ মানুহ বা অসমৰ মানুহ, নৰ্থ ইষ্টৰ মানুহ সকলোৰ যেটো ক্ৰিয়েটিভিটি আছে, ক্ৰিয়েটিভিটিটো এক্সপ্ল'ৰ কৰিব পাৰে। ইনোভেটিভ ষ্ট'ৰ হয়, ইয়াত মানুহৰ যি নিজৰ টেলেণ্ট আছে সেইটো মানে হেৰি কৰিব পাৰিব, দেখুৱাব পাৰিব। তেওঁলোকে নিজে আৰ্টিষ্টেই হওক বা ষ্টুডেণ্ট হওক বা হবি কাৰণে হওক বা যিকোনো মানুহে যদি কিবা ধুনীয়া বস্তু ভাল পায় তেনেহ'লে তেওঁলোকে ইয়াত আহি পেলাই তেওঁলোকে বস্তুখিনি চাই নিজেই বনাব পাৰিব আৰু ক্ৰিয়েটিভিটি তেওঁলোকৰ মানে ক্ৰিয়েটিভিটিৰ কাৰণে সকলোৰে বহুত ভাল ষ্ট'ৰ হয় এইখন। মই সকলোকে আহ্বান জনাম, কাৰণ আজিকালি আমি ইমান ডিজিটেল স্পেচত সোমাই গৈছো। আমি সকলোৱে নিজৰ হয় মোবাইল নহ'লে লেপটপ নহ'লে কিবা লৈ পেলাই ব্যস্ত হৈ যাওঁ যে আমি আমাৰ নিজকে নিজৰ ইমেজিনেশ্যনটো যিটো থাকে মানুহৰ সেইটো আমি এক্সপ্ল'ৰ ইমান নকৰো যিমান কৰিব লাগে। মই ভাবো বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালী আহিলে ইয়াত মানে আৰু ভাল পাব। আমি তেওঁলোকক সেই ডিজিটেল যিখন ৱৰ্ল্ড আছে তাৰ পৰা অকমান আঁতৰাই আনিব পাৰো আৰু আঁতৰাই আনি নিজৰ পচিবিলিটি এক্সপ্ল'ৰ কৰিব পাৰো, নিজৰ ইমেজিনেশ্যন এক্সপ্ল'ৰ কৰিব পাৰো। চ' মই ভাবো এই ষ্ট'ৰটো খুবেই নৰ্থ ইষ্টৰ কাৰণেতো খুবেই ভাল হয় আৰু আমি সকলোৱে আহি এবাৰ চাই যাব লাগে যে আমাৰ ইয়াত কি আমি কৰিব পাৰো, নিজকে কেনেকে আমি গ্ৰোথ হ'ব পাৰে। আৰু কালি মই নুপুৰৰ লগত কথা পাতিছিলো, আমাৰ ষ্ট'ৰৰ অ'নাৰ। তেওঁ ক'লে যে যিমান মানে যিসকলে কিবা কিবি বনায়, ধৰি লওক আৰ্টিষ্টে পেইণ্টিঙো বনায়, তেওঁলোকে ইয়াত এটা স্পেচ দিছে যে সেইখিনি তেওঁলোকে এক্সিবিট কৰিব পাৰে আৰু কোনোবাই বিচাৰিলে সেইখিনি কিনিবও পাৰে। চ' এইটোত এটা কমিউনিটি ডেভেলপ হয়, যিটো কমিউনিটি মানে নিজৰ আইডিয়া শ্বেয়াৰ কৰিব পাৰে আৰু নিজৰ মানে এইটো বেলেগৰ কাৰণে এটা ইনস্পিৰেশ্যন হয়, যেতিয়া দেখে যে বেলেগে মানে আৰ্টিষ্ট আহি ইয়াত মানে নিজৰ এক্সিবিট আৰ্টখিনি এক্সিবিট কৰিব পাৰে। सोल और ड्रीम ऐसे एंड पेंसिल एक ऐसी चीज है जिससे हम कुछ भी लिखते हैं, पहला लिखते हैं वो पेंसिल से शुरू करते हैं। तो लाइफ में कभी भी कुछ स्टार्ट करने के लिए पेंसिल चाहिए। सो आई रिक्वेस्ट सबको कि कम ओवर यहाँ आके देखे पेंसिल में, कि आपको जब कुछ भी चाहिए हो, स्टेशनरी हो, आर्ट क्राफ्ट हो, सब कुछ यहाँ पे एक ही जगह पे मिलेगा।
एंड कुछ नहीं चाहिए तो हमको बताइए, हम अरेंज करके देंगे आपके लिए। एंड आर्ट क्राफ्ट इतना ज्यादा नेसेसरी है सबके लिए, जैसा मैम ने बताया। खाली डिजिटल से अपना ही फ्रस्ट्रेशन होता है, इंटरनल इरिटेशन होता है, बट हम जब आर्ट करते हैं, इट्स अ थेरेप्यूटिक एक्सपीरियंस। बहुत अच्छी थेरेपी है ये खुद के लिए, हमको बहुत सोल हीलिंग होता है इससे। सो प्लीज कम ओवर, वी हैव दिस स्पेस मेड। आप आकर के यहाँ बैठ के पेंटिंग कर सकते हैं, हम लोग क्लासेस भी करवाते हैं, तो किसी को भी कोई पेंटिंग सीखना है आकर के यहाँ पेंटिंग सीख भी सकते हैं। क्लासेस चार्जेबल होते हैं और कुछ क्लासेस ऐसे भी होते हैं जो फ्री होते हैं। सो दोनों तरह का है, डिपेंड करता है किसी क्लास में, क्योंकि मटेरियल के ऊपर भी डिपेंड करता है क्या मटेरियल यूज हो रहा है। अगर आप मटेरियल लेते हैं यहाँ से तो बहुत सारी क्लासेस फ्री भी होती हैं, दोनों है, लिमिट नहीं है। एनीवन, हमारे स्टूडेंट्स फ्रॉम क्लास 3 से लेकर के आई थिंक 60 इयर्स ओल्ड स्टूडेंट्स रह चुके हैं। सो एनीवन कैन बी अ स्टूडेंट एट पेंसिल। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।